মই শশাংক শইকীয়া পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। মই আজি আপোনালোকক PM কিষাণ আঁচনিৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। এতিয়া ধৰক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন ইতিমধ্যে একাউণ্টত সোমাইছে। বহুতৰে একাউণ্টত এই পইচা সোমোৱা নাই। নোসোমোৱাৰ কাৰণে বিভিন্নজনে ফোন কৰে যে আমাৰ একাউণ্টত কিয় সোমোৱা নাই, বা বহুজন ব্যক্তিৰ মানে আপোনাৰ এইকেইদিন বিশেষ দোকানে ঘূৰি থকা গৈছে, অফিচত দৌৰাদৌৰি কৰিছে, মানে কৃষকৰ পইচাটো সোমোৱা নাই। কিন্তু কৃষকৰ পইচা সোমাবৰ কাৰণে কি কাম কৰিব লাগে কৃষক সন্মান নিধিৰ, সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। আপোনাৰ বৰ্ডখনলৈ আপোনালোকে চাব, PM কিষাণ আঁচনিৰ পইচাটো পাবৰ কাৰণে 3টা কাম কৰিব লাগে। আপোনালোকে ষ্টেটাছটো ওলালে তাত পাব, তাত প্ৰথমতে থাকে লেণ্ড চিডিং। লেণ্ড চিডিং মানে হ'ল আপোনাৰ যিটো মাটিৰ ঢাক আৰু পটা নম্বৰ থাকে, সেইটো আপুনি কৃষকৰ যিটো ID নম্বৰৰ লগত লিংক কৰিব লাগে। দ্বিতীয়টো কাম হৈছে, তাত আপুনি দেখা পাব আধাৰ বেংক একাউণ্ট চিডিং, মানে আপোনাৰ আধাৰ কাৰ্ডখনৰ লগত বেংকৰ একাউণ্টটো লিংক কৰা। আৰু তৃতীয় এটা কাম থাকে eKYC। eKYC মানে হ'ল PM কিষাণৰ ID নম্বৰটোৰ লগত আধাৰ কাৰ্ড লিংক কৰা। এতিয়া বহুতৰ মনত কিছুমান খোকোজা থাকে, মই খোকোজাখিনি ক'ব বিচাৰিছোঁ। যেনেকৈ আমাৰ ভোটাৰ ID নম্বৰ থাকে, পান কাৰ্ডৰ নম্বৰ থাকে, বেংকৰ একাউণ্টৰ নম্বৰ থাকে, ঠিক তেনেকৈ আপুনি যিহেতু কৃষক, প্ৰত্যেকজন কৃষকৰ এগেইনষ্টে এটা ID নম্বৰ থাকে। ID নম্বৰটো আপোনালোকে লক্ষ্য কৰিব, ষ্টেটাছ ওলালে সন্মুখত AS, তাৰ পিছত এনেকৈ আৰু কেইটামান নাম্বাৰ থাকে। এতিয়া কৃষকৰ পইচা পাবৰ কাৰণে যিটো 2000 বছৰত 3বাৰ পায়, এতিয়া বহুতে মানে ভাবে প্ৰত্যেক মাহে পায়, এনেকুৱা নহয়। মাহে পাবৰ কাৰণে এইটো পেঞ্চন নহয়। কৃষক সন্মান নিধি হ'ল এটা আঁচনি, যে বছৰত যিটো 3টা খেতি কৰা যায়, শালি খেতি, ৰবি খেতি আৰু বড়ো খেতি, এই খেতিৰ সময়ত চৰকাৰে কৃষকক মানে আপোনাৰ ধৰক ট্ৰেক্টৰ মাৰিবৰ হওক বা বীজ কিনিবৰ কাৰণে এটা 2000 টকা উদগনি দিয়ে। এইটো আমি কৃষি কামত ব্যৱহাৰ কৰিব লাগে। এইখিনি মই আপোনালোকক পুনৰ ক'ব বিচাৰিছোঁ যে এই যিটো কৃষকৰ ID নম্বৰ থাকে, মই যেনেকৈ ক'লোঁ যে আধাৰ কাৰ্ডৰ নম্বৰ থাকে, ভোটাৰ ID নম্বৰ থাকে, পান কাৰ্ডৰ নম্বৰ থাকে, গতিকে কৃষকৰ যিটো নম্বৰ আছে, সেই নম্বৰটোৰ লগত আপোনালোকৰ মাটিৰ যিটো ডাক নম্বৰ বা পটা নম্বৰ লিংক কৰিব লাগে। এইটো আপোনালোকে অনলাইন দোকানত বা নিজে মোবাইলত কৰিব নোৱাৰে। এইখিনি যদি এইটো হৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ আধাৰ কাৰ্ড বা আপোনাৰ আগতে পইচা পোৱা পাছবুকটো বা আপোনাৰ ষ্টেটাছখন উলিয়াই জমাবন্দী কপি ওলাই আপুনি গ্ৰাম সেৱকক নাইবা আপোনাৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ADO লগ কৰিব লাগিব। তেওঁ এই কামটো কৰি দিব পাৰিব। এইটোৰ কাৰণে আপুনি দোকানে গৈ কাম নাই। আৰু এটা কাম আছে eKYC। eKYC মানে হ'ল আমাৰ যিটো কৃষকৰ ID নম্বৰ থাকে, সেই ID নম্বৰটোৰ লগত আমাৰ আধাৰৰ যিটো 12টা নম্বৰ, আধাৰ কাৰ্ডৰ আমাৰ 12টা নম্বৰ থাকে নহয়, প্ৰত্যেকে লক্ষ্য কৰিব। আধাৰৰ যিটো 12টা নম্বৰ, এই কৃষকৰ নম্বৰটোৰ লগত লিংক কৰিব লাগে। এইটো আপুনি CSC চেণ্টাৰ, কমন ছাৰ্ভিচ চেণ্টাৰত গৈ এটা মোবাইল লৈ যাব, তাৰপিছত আধাৰ কাৰ্ডটো লৈ যাব, লৈ ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে কৰিব পাৰে। এতিয়া মই প্ৰায়বিলাক মানুহ দেখাব, ষ্টেটাছ ওলালে কি থাকে, লেণ্ড চিডিংটো yes থাকে, ধৰক এইটো yes থাকে, eKYCটো yes থাকে, yes লিখা থাকে, এইটো yes লিখা থাকে, তাৰমানে এই দুটা কাম হৈ থাকে। কিন্তু বেংক একাউণ্ট চিডিংটো no হৈ থাকে। এইটো কাৰণে মানে কৃষকৰ পইচাটো নোসোমায়। এইকেইদিন প্ৰায়বিলাক মানুহ দৌৰাদৌৰি কৰি থকা দেখা হৈছে, অফিচত গৈছে, দোকানে ঘূৰি গৈছে, কিছুমানৰ পইচা সোমাইছে, কিছুমানৰ পইচা হোৱা নাই। কাৰণ হ'ল এই বস্তুটো, এই যিটো একাউণ্ট আধাৰ বেংক একাউণ্ট চিডিংটো no হৈ থাকে। এতিয়া বহুতৰ আকৌ এটা প্ৰশ্ন থাকে, মই মানে এই প্ৰশ্নবোৰ সচৰাচৰ মুখামুখি হৈ থকাৰ কাৰণে আপোনালোকক কৈছোঁ যে মই দেখোন আপোনাৰ কৃষকৰ লগত ফিংগাৰপ্ৰিণ্ট দি আধাৰ কাৰ্ড লিংক কৰিলোঁ। আচলতে আপোনালোকে CSC চেণ্টাৰত গৈ কি কৰিছিলে, এই কৃষকৰ ID নম্বৰটোৰ লগত আপোনাৰ আধাৰ কাৰ্ডৰ এই 12টা নম্বৰ ফিংগাৰপ্ৰিণ্ট দি লিংক কৰিছিলে, সেইটোক eKYC বুলি কোৱা হয়। কিন্তু আপোনাৰ এই যিটো কামটোৱে কৰিলেই যে কৃষকৰ পইচা হ'ব নহয়, 3টা কাম হ'ব লাগিব আপোনাৰ।
আপুনি ষ্টেটাছটো ওলাই চাব, চালে লেণ্ড চিটিংটো ইয়েছ আছে, গতিকে এইটো কাম হৈ আছে, এইটো কথা আৰু ভাবিবৰ দৰকাৰ নাই। KYCটো ইয়েছ আছে, এইটোও হৈ আছে। কিন্তু এই দুটা, এই যিটো লিংক কৰা কামটোকে বহুতে মানে মই আধাৰ দেখোন লিংক কৰিছোঁ হোৱা নাই বুলি ভাবে, এইটো বেলেগ কাম। আপোনাৰ মানে আজিকালি আগতে চিষ্টেম আছিলে কৃষকৰ পইচাটো ডাইৰেক্ট আপোনাৰ একাউণ্ট নম্বৰত ভৰাই দিছিলে। এতিয়া আপোনাৰ কৃষকৰ পইচা যিটো সন্মান নিধি, এইটো ডাইৰেক্ট একাউণ্ট নম্বৰত ভৰাই নিদিয়ে, আপোনাৰ যিটো আধাৰ নম্বৰৰ জৰিয়তে আধাৰ লিংক একাউণ্টটোত ভৰাই দিয়ে। গতিকে আপুনি এই যিটো ন'টো ইয়েছ কৰিবৰ কাৰণে কি কৰিব লাগিব, আপোনাৰ যদি ধৰা হ'ল চেণ্ট্ৰেল বেংকত একাউণ্ট আছে বা ষ্টেট বেংক একাউণ্ট আছে বা যিকোনো বেংক একাউণ্ট থাকিলে তাত গৈ আপুনি বেংকত ফৰ্ম জমা দি এইটো বেংকৰ একাউণ্টৰ আধাৰ লিংক কৰিব পাৰে। কিন্তু আমি দেখা পাওঁ সচৰাচৰ ডাঙৰ বেংকবিলাকত আধাৰ লিংক কৰা বহুত অসুবিধা, মানে তাত গৈ থাকিলে মানে সহজে নহয়, 2-3 দিন দৌৰি থাকিব লাগে। গতিকে এটা সহজ বুদ্ধি হ'ল, আপোনালোকে যদি নিজৰ বেংক একাউণ্টত আধাৰ কাৰ্ড লিংক কৰিব পাৰিছে তেতিয়া আৰু একো কৰা দৰকাৰ নাই, এই কামটোৱে হৈ যাব। কিন্তু আপুনি যদি সেইটো কৰিব পৰা নাই, আজিকালি সুবিধা হৈছে ইণ্ডিয়ান পোষ্টেল পে'মেণ্ট বেংকত IPPB, তাতে আপুনি এটা ডিজিটেল একাউণ্ট খুলি ল'ব পাৰে। এই একাউণ্টটো খুলিবৰ কাৰণে 200 টকা এটা লয়। এই 200 টকাটোৰে আপুনি একাউণ্টটো খুলিলে আপোনাৰ 174 টকা নে 175 টকা কিবা চাৰ্জ কাটে, আৰু 24 টকা আপোনাৰ একাউণ্টত, 24 টকা কিবা পইচা আছিলে মই পাহৰিলোঁ, সেইটো আপোনাৰ একাউণ্টত জমা হয়। গতিকে সহজ বুদ্ধি হ'ল পোষ্টেলৰ এটা একাউণ্ট খুলিব পাৰে। কিন্তু যদি আপোনাৰ অলৰেডি আপোনাৰ নিজৰ বেংকত আধাৰ কাৰ্ড লিংক আছে, তেতিয়া আৰু দৌৰা-দৌৰি কৰি থকা দৰকাৰ নাই, সেই একাউণ্টটোতে হ'ব। বহুতে কি কৰে, ষ্টেট বেংক বা কিবা বেংকত আধাৰ লিংক আছে, আকৌ পইচা সোমোৱা দেখা নাই, আকৌ এসপ্তাহৰ ভিতৰত আকৌ বেলেগ এটা একাউণ্ট খুলিছে, আকৌ এসপ্তাহৰ পিছত পোষ্টেলত খুলিছে, এনেকৈ দৌৰা-দৌৰি কৰি থকা দৰকাৰ নাই। চব কামতে অকণমান সময় লাগে, অলপ ধৈৰ্য দৰকাৰ। আপোনালোকে যেতিয়া ষ্টেটাছটো ওলাব তাত দেখিব যে 15 দিন সময় লাগে বুলি তাত লিখাই আছে। আপোনাৰ আধাৰ কাৰ্ড বেংকৰ পৰা লিংক কৰাৰ পিছত এইটো আপডেট হওঁতে 15 দিন পৰ্যন্ত সময় লাগে। আৰু কিছুমানৰ কি হৈ থাকে, এইকেইটা ইয়েছ হৈ থাকিলেও পইচাটো নোসোমায়, কিন্তু তেওঁলোকে হয়তো আজি ইয়েছ হৈছে এইটো ন'টো, আজিয়ে পইচাটো সোমাব বুলি ভাবে। সেনেকুৱা নহয়। যেতিয়া চৰকাৰে কিবা এটা ফাণ্ডৰ পইচা ৰিলিজ কৰে, ধৰক 28 ফেব্ৰুৱাৰীত ৰিলিজ কৰিছিলে, সেইদিনাখন যিবিলাকৰ ইয়েছ আছে অট'মেটিকেলি সেইবিলাকৰ সোমাই গ'ল। এতিয়া ধৰক যিহেতু 28 তাৰিখে পইচাটো ৰিলিজ কৰিছিল, এতিয়া নতুনকৈ যদি ইয়েছ হৈছে একেদিন নহ'বও পাৰে। কিবা কাৰণত যদি মাজতে ফাণ্ডটো ৰিলিজ কৰে, আপোনাৰ মাজত পইচাটো সোমাই যাব। যদি মাজতে ফাণ্ডটো ৰিলিজ নকৰে, 17 নম্বৰ কিস্তিত আপোনাৰ দুটাই সোমাই যাব। 16 নম্বৰ কিস্তিত 2000 সোমাব, 17 নম্বৰৰ 2000, 4000 হ'ব। গতিকে এইটোৰ লগত ইমান মানে সময় নষ্ট কৰি প্ৰয়োজন নাই, সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। আৰু আপোনালোকে বহুতে এয়াৰটেল পে'মেণ্ট বেংকৰ একাউণ্ট খুলিছে, আপোনাৰ আধাৰ লিংক কৰা, সেইটোও হ'ব। কিছুমানে ভাবে এয়াৰটেল পে'মেণ্ট বেংকত খুলিলে নহ'ব নেকি, বা কিছুমানে ভাবে এইটোত কৰিলে নহ'ব নেকি, পোষ্টেলতে লাগিব। মই ৰিচেণ্টলি যোৱাকালি এজন মানুহ পালোঁ, তেওঁ এসপ্তাহৰ ভিতৰত 4টামান একাউণ্ট খুলিলে বেলেগ বেলেগ বেংকত। এতিয়া আপোনালোকে ভাবক যে যেতিয়া আপুনি একাউণ্ট এটা খুলিব, সেইটো অনলাইনত আপডেট হওঁতে বেলেগ বেলেগ বেংকত, যিহেতু আমাৰ MPCৰ পৰা ডাটাটো লৈ লয়, গতিকে আপোনাৰ এইটোতো টাইম লাগিব। আজিকালি প্ৰচেছটো হ'ল, আপুনি আধাৰ যিকোনো বেংকৰ একাউণ্টৰ লগত লিংক কৰিব পাৰে। ধৰক আপোনাৰ চেণ্ট্ৰেল বেংকত একাউণ্ট আছে, ষ্টেট বেংকত একাউণ্ট আছে, ইউকো বেংকত আছে, কিন্তু আধাৰ চব বেংকৰ লগতে লিংক কৰিলে, কিন্তু আধাৰ যিটো আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত লিংক আছে, ধৰক চেণ্ট্ৰেল বেংকত আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হৈ আছে, DBTৰ কাৰণে এইটো লিংক কৰা আছে, যিটোত DBT লিংক থাকিব সেইটোত সোমাব। গতিকে আপোনালোকক মই জনাব বিচাৰিছোঁ, এইটো লৈ বিশেষ সমস্যা কৰাৰ দৰকাৰ নাই। এটা একাউণ্ট, যিকোনো আধাৰ লিংক থকা একাউণ্ট এটা কৰক, পোষ্টেলতে হওক বা যিকোনো আপোনাৰ আগৰ বেংকত লিংক কৰিলেও হ'ব। তাৰপিছত কিছুদিন অপেক্ষা কৰক। আৰু এতিয়া যিহেতু 16 নম্বৰ কিস্তি দিয়া হৈ গ'ল, হয়তো আপোনাৰ এতিয়া মাজত আৰু কিস্তিটো নিদিবও পাৰে, 16 নম্বৰ কিস্তিৰ লগত একেলগে হ'ব পাৰে। গতিকে এই বিষয়ে বিশেষ চিন্তা নকৰি আপোনালোকৰ কামবিলাক আগবাঢ়ি যাই থাকক নিশ্চয়। আৰু এটা আমাৰ চৰকাৰী যিকোনো ধৰণৰ ক্ষেত্ৰত এটা আছে যে আপোনাৰ যিটো প্ৰাপ্য পাবলগীয়াটো পাবই। বহুতৰে কি হৈছিলে, 9টা কিস্তি পাই বন্ধ হৈ আছিলে, এতিয়াতো একেলগে পাইছে, আপোনাৰ 6টা পাইছে, কিছুমানে 5টা পাইছে। আৰু এটা মই লক্ষ্য কৰিছোঁ বহুতৰে, যে এতিয়া নতুনকৈ যিটো 28 ফেব্ৰুৱাৰীত কিস্তি দিছে, নতুনকৈ ৰেজিষ্টাৰ হৈছে, তেওঁলোকে ভাবিছে 30,000 টকাই পাম নেকি। কেনেকৈ সম্ভৱ হ'ব যে আপুনি আজি নতুনকৈ চিলেক্ট হৈছে বেনিফিচিয়াৰী হিচাপে, আপুনিতো আগৰ কিস্তিবিলাক নাপায়। সেই ক্ষেত্ৰত আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ।
ধৰক মই ঘৰুৱা ভাষাত গাঁৱলীয়া ভাষাত কৈছোঁ, ধৰক এটা নতুনকৈ আপোনাৰ বেবী এটা হৈছে, তাৰ জন্ম যিদিনাৰ পৰা হৈছে তেতিয়াৰ পৰাই আমি বয়সটো হিচাপ কৰিম। কাৰোবাৰ বেবী এটা 5 বছৰ আগতে হৈছে, সেই বুলি আমি কি আজি জন্ম পোৱা বেবীটোৰ 5 বছৰ আগৰ পৰা জন্ম হিচাপ কৰিম নেকি? ঠিক তেনেকুৱা আজি যিটো বেনিফিচিয়াৰী আজিৰ পৰা কিস্তি পাব, আৰু যিটো আগৰ পৰা বেনিফিচিয়াৰী হৈছে তেওঁ আগৰ পৰা পাইছে। 5 বছৰ আগৰ পৰা পোৱাজনে 32,000 পালে, আৰু আমি পোৱা নতুনকৈ যিবিলাকে পাব সেইবিলাকে 2,000 পাব। এইটো লৈ আপোনালোকে কোনোবাই এমুক পাইছে তমুক পাইছে এইবিলাক চিন্তা কৰি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। এইখিনিকে কৈ মই আজি এই ভিডিঅ'টো সামৰিছোঁ। ইয়াৰ পিছত যদি আৰু কিবা জানিব লগা থাকে তেতিয়াহ'লে মোক প্ৰশ্ন কৰিব, মই আপোনালোকক এই বিষয়ে জনাবলৈ চেষ্টা কৰিম। আৰু এনেকুৱা ধৰণৰ খবৰ বা পাই থাকিবৰ কাৰণে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব পাৰে বা আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, যাতে বেলেগৰ এই কথাখিনি বুজাত সুবিধা হয়। ধন্যবাদ।